বেটাহঁতৰ ৰাতিপুৱা স্কুল হৈছে, গৰম বেছি কাৰণে ৰাতিপুৱা স্কুল দিলে, কিন্তু বতৰ চাওক এতিয়া দেখিছেনে বৰষুণ চিপ চিপকৈ বৰষুণ দিয়ে আছে। আসসালামু আলাইকুম এভৰিৱান, মই মাহিৰ নজৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। আৰু ইমানেই গৰম বেছি হৈছে, সময়টো সেইকাৰণে চেঞ্জ কৰি দিলে। এতিয়া 8টা বজাৰ পৰা ক্লাছ হৈছে। আৰু জানেনে, যেতিয়াৰ পৰা সময় চেঞ্জ হ'ল আকৌ আগৰ নিচিনাকৈ একদম বতৰ ধুনীয়া হৈ আহিল, পূৰা বৰষুণ। আজি যিহেতু শনিবাৰ, সিহঁতি বিস্কুট খাই গৈছে। আলু পৰঠাকে বনাই থ'ম, সিহঁতি বৰ ভাল পায় খাই। আৰু এতিয়া দুপৰীয়াৰ যা যোগাৰ কৰিছোঁ, অকণমান খাৰ তৰকাৰী অকণ বনাওঁ। কোমোৰা কটাৰ নিয়ম এনেকৈহে, কি ডাৱৰীয়া ভাত ভাল লাগে নি খাই খাই? হয় একদম কোমলীয়া, এইটো কিন্তু ভাজি খাবলৈও ভাল হৈছে। খাৰ খাবলৈ অকণমান গুটি থকা হ'ব লাগে ন, তেতিয়া ভাল লাগে। একে ভাত পানী খালোঁ, সেয়া দেখাব নহ'ল আৰু, কাৰণ মই আগৰ ভিডিঅ'ত কেইবাবাৰো দেখাই আছোঁ খাৰ তৰকাৰী বনোৱা। আৰু এতিয়া মই সন্ধিয়া আপোনালোক লগ পাইছোঁ। সন্ধিয়া আমাৰ ঘৰলৈ কোন আহিছে চাওকচোন। মনে মনে চাই চাই হাঁহিটো ক'ত গ'ল? অথনিৰ পৰা হাঁহি আছিলে, এতিয়া হাঁহি নমৰা হ'ল। কেমেৰা অহাৰ লগে লগে ন, কেমেৰা অহাৰ লগে লগে হাঁহি। আলহী গ'ল, তাৰপিছতে ইহঁতক পঢ়োৱাত লাগিলোঁ। আৰু এতিয়া মই আপোনালোকৰ পিছদিনাখন লগ পাইছোঁ। আজি আকৌ আমাৰ গোটেইখিনিকে গোলাপবাইৰ ঘৰত দাৱাত দিছে, আৰু এইফালে আফচানাহঁতকো মাতিছে। আজি গোলাপবাইৰ ঘৰত আমাৰ গোটেই ঘৰৰে ভাতৰ দাৱাত কৰিছে। তাৰমানে আফচানাক ভাত খাবলৈ মাতিছিলে আৰু আমাকো লগত মাতি দিছে। মই অকণমান হেল্প কৰি দিছোঁ। এয়া ব্ৰইলাৰ কৰিলোঁ, ব্ৰইলাৰ বনালোঁ, ডিমখিনি এইফালে ভাজি দিওঁ, আৰু এইফালে পোলাও হৈ গ'ল। সেয়া গাপত থৈ দিছোঁ, পোলাও হ'লেই আৰু। আফচানাহঁতৰ ফেমিলি, আমাৰ ফেমিলি। আফচানাহঁতৰ শাহুৱেক শহুৰবোৰ গোটেইখিনিকে দাৱত দিছে। বৌকো ক'লেহেঁতেন, বৌ অহা কথা আছিল, বৌ আকৌ এফালে যাব লগা হ'ল আজি, বৌ নাহিলে। হাচিনক ক'লোঁ মই ইয়াৰ ক'লোঁ। আজি আকৌ গোলাপবাইৰ ছোৱালী ৰাফনা আহিব পৰা নাই, তাইক বিয়া দিছে ডিমৰুগুৰিত। গাটো ভাল নাই তাইৰ। আজি এটা কথা বেয়া লাগি আছে, ৰাফনা আহিব পৰা নাই, তাইৰ গাটো ভাল নহয়। এতিয়া সময়ত হয়তো আহিবও পাৰে। ৰাফনা আহিলে তাই অকলেই চব চম্ভালে। ৰাফনা আৰু তগৰী থাকে, আমাক কৰিব লগা নহয়েই। এইফালে এয়া চব ৰেডি কৰি থৈছে। ব্ৰইলাৰকণ হ'লহি আৰু এয়া মই চিকেন বনাই আছোঁ। চিকেন হ'লেই আৰু কম আছে। অকণমান ঘিউ দি দিওঁ, ভাল লাগে পোলাওত হৈ গ'লে। বছ তাৰপিছত আৰু হৈ যাব। ঘিউটো দি লওঁ, একেবাৰে দি দিছোঁ। এটা এটাকৈ ভাজিছোঁ নহয়, হৈ গ'ল। অফ কৰি দিওঁ। কাষ্টাৰ্ড হৈ গ'ল। অকণমান ৰেচিপি কাটি চামুচ এখন লাগিব, অকণমান ৰেচিপি কাটি টেষ্ট কৰিবলৈ দিম। এইটো খাই চাওক, খাই চাওক কেনেকুৱা হৈছে। অঁ অঁ হৈছেনে মিঠা চিঠা ঠিকে? ভাতকেইটা পাতি লৈছোঁ, ভাত হৈ গ'লে আৰু টুগুৰিয়ে চাহ বনাই আছে। চাহকাপ খালোঁ, চাহকাপ খাই ভাতকেইটাৰ দায়িত্ব গোলাপবাইক দি থৈ মই ঘৰলৈ আহিলোঁ। এয়া আফচানাহঁতো আহি পালে। আজি ইমান ৰ'দ দিয়া নাই যদিও গৰমটো আছেই, আৰু সিহঁতি সেইকাৰণে চাহ নাখাওঁ ক'লে মই চৰ্বতে দিছোঁ।
আমাৰ একেবাৰে সন্মুখতে গোলাপীবাৰ ঘৰটো। এতিয়া আহি গ'লোঁ মই। এতিয়া আহি পাপৰখিনিহে ভাজি ল'লোঁ। আপোনাহঁতে ইয়াতো চাহ নাখালে, চৰবতে খালে। আমাৰ পাৰ্টিটো আগে খাই লৈছে বেটিজান। গুডু খা। অঁ বেটা জোল চোল এখন ল'বা। অঁ হাত মোচা এইখনহে এইয়া ইয়াত থৈছে। অঁ ভাল মন গৈছে নাই? কাছাৰখন তুমি দিয়াগে যোৱা বেটি। জেঠাই গিফ্ট দিছে, মৰমৰ গিফ্ট। আমাৰ সকলোৱে ভাত খোৱা হৈ গ'ল আৰু আফচানাহঁতো বেছি সময় নৰ'ল আৰু ভাত খাই। গৰমে গৰমে আহিলে গৰমে গৰমে গ'ল। অঁ ভাল বাৰু। অঁ আফচানা পেকিং। ডাৱৰীয়া যাম যাওক, এতিয়া বেছি গৰম। আফচানাহঁত গ'ল আৰু এয়া মই আহি অকণ বহিছোঁহি। ইমান গৰম লাগিছে নহয়। আৰু আচলতে সিহঁতি একদম বেছি সময় নাথাকিল, কাৰণ এতিয়া ভাত খাই সিহঁতি গুচি গ'ল। এতিয়া অকণমান ৰেষ্ট ল'বগৈ পাৰিব ঘৰত গৈ। আৰু এতিয়া ভাবিছোঁ আজি ভিডিঅ'টো মই এইখিনিতে সামৰি দিওঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ মাহিনী ঘৰলৈ এনেকৈ ছাপোৰ্ট কৰি যাব। এতিয়া আজিলৈ আহোঁ, ধন্যবাদ।